আজিৰ এই বিশেষ সভাখন ৰাতিৰ পৰিৱেশত অনুষ্ঠিত হোৱা বিদায়ী সভাখনত সম্বৰ্ধনা সভাখনত আমি সভাপতিত্ব কৰাৰ কাৰণে আমাৰ জুবিন ডাইৰেক্টৰ মহোদয় আসন গ্ৰহণ কৰাৰ কাৰণে আহ্বান জনালোঁ। স্যার প্লিজ মাইক্রোফোন প্লিজ। এতিয়া কাৰ্যসূচী মতে আমাৰ প্ৰথমতে আছে আমাৰ আৰম্ভণি গীত গীতটো পৰিৱেশন কৰিব আমাৰ হেমকান্ত। এতিয়া আৰম্ভণি গীত আমাৰ বিশেষ ছিংগাৰ আছেই মেলেৰিয়া বিভাগৰে। এছিষ্টেণ্ট মেলেৰিয়া অফিচাৰ হেমকান্ত ডাঙৰীয়া বড়ো তেখেতে আপোনালোকক এই আৰম্ভণি গানটো শুনাব। ধন্যবাদ। মানুহক বেচিব খোজে, মানুহে মানুহক কিনিব খোজে, মানুহে মানুহক বেচিব খোজে, মানুহে মানুহক কিনিব খোজে। পুৰণি ইতিহাস ঘূৰাইলে ভুল জানো নহ'ব কোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদি অকণে ভাবিব কলি নোকোৱা সমনীয়া। মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ প্ৰবাদ নদী পাৰ হৈ তোমাৰে সহজ তুমি হেৰুৱাবা নেকি? দুৰ্বল মানুহে যদি জীৱনৰ প্ৰবাদ নদী পাৰ হৈ তোমাৰে সহজ তুমি হেৰুৱাবা নেকি? মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ। মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ। যদি দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনে নোকোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণনে ভাবে অকণে সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া। মানুহে মানুহে জইণ্ট ডাইৰেক্টৰ ছাৰ, আজি আমন্ত্ৰণ কৰি অনা সদ্য অৱসৰপ্ৰাপ্ত মুখ্য চিকিৎসক স্বাস্থ্য বিষয়া মহোদয়, লগতে সন্মানিত অতিথিসকল, বিষয়ববীয়াসকল, সমগ্ৰ কৰ্মচাৰীবৃন্দ, আমি সম্বৰ্ধনা অনুষ্ঠানলৈ আগবাঢ়িছোঁ। প্ৰথমে আমি সম্বৰ্ধনা জনাম আজি সভাপতি হিচাপে জুবিন ডাইৰেক্টৰ মহোদয়। তাৰপিছত আমি বাক্সা জিলাৰ মুখ্য চিকিৎসা বিষয়া উমেশ বড়ো ছাৰ ডাঙৰীয়াক আমি সম্বৰ্ধনা জনাম। আমাৰ জইণ্ট ডাইৰেক্টৰ মহোদয়ৰ জৰিয়তে আগবঢ়াম তেখেতৰ এখন আৰণাই, এখন সুনাম গামোচা, এখন মানপত্ৰ আৰু এখন শৰাইৰে সম্বৰ্ধনা জনালোঁ। এয়া বাক্সা জিলাৰ সমূহ কৰ্মচাৰীবৃন্দক তেখেতলৈ মৰম আৰু শ্ৰদ্ধাৰ উপহাৰ বুলি গণ্য কৰে যেন। আৰু উমেশ বড়ো ছাৰৰ সহধৰ্মিনী আমাৰ মাজত আছে। তেখেতকো আমি এখন আৰণাই আৰু গামোচাই
এইবাৰ আহিছোঁ আমাৰ এখন আৰণাই, এখন ফুলাম গামোচা, এখন মানপত্ৰ, আৰু এখন শৰাইৰে আমি সম্বৰ্ধনা জনাইছোঁ। আশা ৰাখিছোঁ তেখেতে আমাৰ সমূহ বাক্সা জিলা কৰ্মচাৰীবৃন্দৰ ইয়াৰ মৰম আৰু শ্ৰদ্ধা বুলি ক'ব পাৰিছোঁ। এইবাৰ আহিছোঁ আমাৰ সভাত। তাৰপিছত আমাৰ এজন নচিনাকি ছাৰ ৰতন নামচাৰী ছাৰ, তেখেতকো আমি এখন ফুলাম গামোচাৰে আদৰি জনাইছোঁ। ৰাকেশ বৰদামকে। তাৰপিছত আমাৰ একেবাৰে পৰিচিত দুৰ্লভ পাঠক ছাৰ ডাঙৰীয়া, তেখেতকো আমি এখন গামোচাৰে আদৰি জনাইছোঁ। ফুলচৰণ দাস ডাঙৰীয়া আদৰি জনাইছোঁ। তাৰপিছত আমাৰ DPM মহোদয় আছে আমাৰ মাজত, তেখেতকো আমি এখন ফুলাম গামোচাৰে আদৰি জনাইছোঁ। ৰাতুল ৰামচাৰীদেৱে আদৰি জনাইছে। আৰু হয়তো চবেই চিনি পায় অতুল ৰামচাৰী ছাৰ ডাঙৰীয়া, গতিকে তেখেতকো সমূহ কৰ্মচাৰীবৃন্দৰ হৈ এখন ফুলাম গামোচা আদৰি জনাইছে। ললিত চন্দ্ৰ বড়ো, এইবাৰ আমাৰ বাক্সা জিলাৰ এছিষ্টেণ্ট মেনেজাৰ EC বড়ো ডাঙৰীয়া, লোহিত বড়ো SMI ছিনিয়ৰ মেনেজাৰ অফিচাৰ, তেখেতে আমাৰ উমেশ বড়ো ছাৰক এখন আৰণাৰে সম্বৰ্ধনা জনাব। ৰমেন মালাকৰ ডাঙৰীয়া গামোচা আৰু ধৰ্মপুথিৰে আৰু খুব সম্ভৱ ডায়েৰী আৰু কলমেৰে সম্বৰ্ধনা জনাব। এই নাৰ্চাৰী ডাঙৰীয়াই আমাৰ তালুকদাৰ ছাৰক আন এখন ফুলাম গামোচা আদৰি জনাব। প্ৰদীপ কুমাৰ হালৈ ডাঙৰীয়াই আমাৰ তালুকদাৰ ছাৰ, আপুনি পৰৱৰ্তী পৰ্যায় আগবঢ়াই লৈ যাওক। মোহরা ঘরে বহাগতে আমারে মোহরা ঘুরে খরাপ করুন করুন। থ্যাংক ইউ। উত্তৰকুচি, সোৱণশিৰি, নবস্তি, বাগানপাৰা, এইবিলাক মোৰ প্ৰতি পুৰণা মোৰ আপন ঠাই আছিলে এটা সময়ত। ডক্টৰ দিগন্ত বড়ো আছিলে সেই সময়ত মোৰ, আজি আহি মাজতে অলপ তেওঁ হেৰি কৰিলে। এই ডক্টৰসকলৰ লগত মোৰ যিটো সম্পৰ্ক আছিলে, স্বাস্থ্যকৰ্মীসকলৰ লগত মোৰ যিটো সম্পৰ্ক, এই সম্পৰ্কটো মই জীৱনত পাহৰাৰ কথা নাই আচলতে। আপোনালোকে জানেই বাক্সা জিলা বা ডিভাইডেড নলবাৰী এটা সময়ত, নলবাৰী জিলা এটা সময়ত মেলেৰিয়াৰ কাৰণে এটা বিখ্যাত আছিলে। বিখ্যাত বুলি নকওঁ, ঠিক উপযুক্ত অঞ্চল হিচাপে চিহ্নিত আছিলে। এই জিলাখনত মানুহ মেলেৰিয়া সময়ত, যিবিলাক পুৰণা মানুহ জানেই, আমাৰ 1986 আমাৰ জয়ন্তীৰ ছাৰৰ এটা সময়ত আমি একেলগে কাম কৰিছিলোঁ, তেখেতেও জানে এটা মস্ত এপিডেমিক হৈছিলে তামোলপুৰত। আৰু যিসকলে তাত আছিলে বা শুনিছে তেওঁলোকে জানে মেলেৰিয়াৰ কি ভয়াৱহ ৰোগ এটা আছিলে তামোলপুৰ, মুছলপুৰ, বৰমা এই অঞ্চলবিলাকত সামৰি। গতিকে আজি যিটো পৰিৱেশ বাক্সা অঞ্চলত, মোৰ খুবেই আনন্দিত। মই আজি আগৰ যি 20 বছৰ আগৰ যিটো পৰিৱেশ আমি পাইছিলোঁ, খুব কষ্ট আছিলে, কমিউনিকেশ্যন নাছিলে। মোটামুটি আমি মোৰ এখন ভাঙা চিঙা জীপ আছিলে, এই ঠেলি মেলি কেতিয়াবা আহোঁ ইফালে আৰু উত্তৰকুচি হৈ এইবিলাক অঞ্চলত মই আহিছোঁ আচলতে। চকীত ঠিক অহা নাই, উত্তৰকুচি, সোৱণশিৰি, বাগানপাৰা এইবিলাকত মই আহোঁৱেই সপ্তাহত। গতিকে এইবিলাক পুৰণা চিনাকি ঠাই। আজি খুব ভাল লাগিছে আপোনালোকৰ, আমাৰ যিখিনি পুৰণা সহকৰ্মী ডক্টৰ ৰামচাৰী প্ৰমুখ্যে, আমাৰ যিখিনি পুৰণা স্বাস্থ্যকৰ্মী, এই গোটেইখিনি মানুহৰ এটা কণ্ট্ৰিবিউশ্যন আছে ডাঙৰ বাক্সাত মেলেৰিয়া নিৰ্মূলৰ কাৰণে। ইয়াত বেলেগ ফেক্টৰো আছে, কমিউনিকেশ্যনটো ভাল হৈছে, প্লাছ আমাৰ নতুন যিটো ড্ৰাগছ পলিচি মেলেৰিয়াৰ এইটোৰো কথা আছে। কিন্তু গোটেইখিনি মূলতে আমাৰ যিটো স্বাস্থ্যকৰ্মীখিনি
আৰু আমাৰ যিটো স্বাস্থ্য বিভাগ বা ডক্টৰ তেওঁলোকৰ এটা যিটো চেষ্টা, এই নেৰাৰোপা চেষ্টাৰ ফলত আজি বাস্কাৰ অৱস্থাটো পাইছে। গতিকে মই খুব আনন্দিত এই পৰিৱেশটোৰ কাৰণে যে বাস্কা মেলেৰিয়া মুক্ত হ'ব বুলি ক'ব পাৰি। মেলেৰিয়া লিভাৰৰ চব কেছ নাই বোধহয়, 3টামান কেছ আছে, 2 নে 3টা কেছ আছে মাত্ৰ। গতিকে এনেকৈ যদি হৈ যায় মানে বাস্কা এটা সময়ত মেলেৰিয়া এই বছৰতে আমাৰ এটা মোৰ খুব আনন্দৰ দিন বুলি কৈছোঁ, বাস্কা জিলাৰ বেষ্ট পাৰফৰ্মাৰ হিচাপে NBCP প্ৰাইজ এটা পাইছিলে। মই খুব আনন্দিত পাইছিলোঁ। আৰু মই এইখিনিতে এটা মই আহ্বান কৰি আমাৰ স্বাস্থ্যকৰ্মীসকলক যাতে এই ধাৰাটো আমাৰ কণ্টিনিউ হ'ব লাগে। বাস্কা জিলাই আমাৰ যাতে প্ৰতি বছৰে বেষ্ট পাৰফৰ্মাৰ হিচাপে এটা প্ৰাইজ পায় আমাৰ ষ্টেট লেভেলৰ পৰা, এইটো মই সদায় আশা কৰিম। গতিকে আমাৰ স্বাস্থ্যকৰ্মীসকলক মই অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে এই যিটো আমাৰ কণ্টিনিউটিটো ৰক্ষা কৰিব লাগে। মই ডক্টৰখিনিকতো মই পুৰণা ডক্টৰ নতুন ডক্টৰ গোটেইখিনিকে মই শলাগ লওঁ, যিটো পৰিৱেশ সৃষ্টি কৰিছে মেলেৰিয়া মুক্ত কৰাৰ কাৰণে, এই কৰিবৰ কাৰণে তেওঁলোকৰো নিশ্চয় ক্ৰেডিট আছে। আৰু আমাৰ জয়দীপ ছাৰ, তেখেতৰ কথা মই আৰু পাৰ্চনেলি বেছিকৈ নকওঁ, তেখেতৰ মোৰ পুৰণা সহকৰ্মী ছাৰ গোটেই। বৰমাত এটা সময় কেতিয়াবা মোক খঙো কৰিছিলে, আপুনি বাৰে বাৰে মোক কাম কৰি দিয়ে। এটা সময়ত তেখেতে বহুত কাম কৰিছে, আমাৰ লতুল জামচেৰি আউটডোৰটো শেষ হোৱালৈকে লাগিছে যাওঁ বুলি বলক। এইবিলাকৰ মানুহ কণ্ট্ৰিবিউশ্যন আছে, কিন্তু কোনোদিন না কৰা নাই, কিন্তু নাযাওঁ বুলি কোনোদিন নকয়। প্ৰতিদিনে আমাৰ কেম্প যদি অল্টাৰনেট দিব দেই যায়, কিন্তু কাৰণ এই অঞ্চলত এটা সময়ত মোৰ এটা চেলেঞ্জ আছিলে। মই যেতিয়া জইন কৰোঁ বাস্কা অঞ্চল তামোলপুৰ মৰাবোৰ মই সপ্তাহত 2 বা 3 বাৰ আহোঁ, আৰু মই জয়ন্তক লগত লৈ আহোঁ। যিটো পৰিৱেশ পাইছিলোঁ তামোলপুৰত, চকুৰ আগতে মানুহ মৰি আছে, কিন্তু কাৰো মানুহখিনিৰ অভিযোগ নাছিল, আমাক একো কোৱা নাছিল বেয়াকৈ। মইতো মানুহ মৰি পুৰি থকাৰ সময়তো গৈছোঁ, খবৰ লৈছোঁ। চৰকাৰ আজিৰ এই বিদায় সভাৰ সভাপতি আমাৰ বাক্সা জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক মহোদয়, আমাৰ নিমন্ত্ৰিত অতিথি আমাৰ বিদায় প্ৰাৰ্থী বৃন্দানিকৰ মহোদয়, লগতে আমাৰ ইয়াৰ উপস্থিত আমাৰ বাক্সা জিলাৰ এডিশ্যনেল চিফ মেডিকেল অফিচাৰ আমাৰ চুপাৰিণ্টেণ্ডেণ্ট ডক্টৰ বৰ্মন, লগতে এইটিএমৰ ডক্টৰ পাঠক, ডক্টৰ ৰামচাৰী, ডক্টৰ ৰামচাৰী আৰু ডিপিএম ভ্ৰমণ ডিপিএম জালা, বাক্সা জিলাৰ মেডিকেল বিভাগৰ লগতে বিভিন্ন বিভাগৰ আৰু মেলেৰিয়া বিভাগৰ কৰ্মচাৰীবিলাক আজি এই নতুন প্ৰাকৃতিক পৰিৱেশত আমাৰ বিদায় সভাত থাকিবলৈ পাই আমাৰ আনন্দিত হৈছোঁ, অনতি কৃতজ্ঞতা আনন্দিত হৈছোঁ। যিয়ে নহওক ইতিমধ্যে আমাৰ হেৰি কৈছে তহঁতৰ পৰা কৈছে যে আমাৰ যোৱা 31 তাৰিখে মই অফিচৰ ফালৰ পৰা এবাৰ বিদায় সম্বোধন দিলেই মই আকৌ মই বিতংকৈ ক'বলৈ মন যোৱা নাই। যিয়ে নহওক আজিৰ সময়ত মই ডক্টৰ আমাৰ এছিয়ান ডিৰেক্টৰ তালুকদাৰ ছাৰ সকলোকে আমাৰ ধন্যবাদৰে এইখিনিতে মই বিদায়ী সভাত উপস্থিত থকা আমাৰ এছিষ্টেণ্ট ডাইৰেক্টৰ মেলেৰিয়া ৰবীন্দ্ৰনাথ তালুকদাৰ ডাঙৰীয়া, উপস্থিত থকা আমাৰ বিদায়ী প্ৰাৰ্থী CMCD উমেশ বড়ো ডাঙৰীয়া, তেখেতৰ সহধৰ্মিনী আমাৰ এডিশ্যনেল CMNH, উপস্থিত থকা আমাৰ চুপাৰিণ্টেণ্ডেণ্ট আমাৰ SDMNH দুৰ্লভ পাঠক ডাঙৰীয়া, আমাৰ ৰতন ৰামচাৰী ডাঙৰীয়া, আমাৰ DPM আমাৰ অতুল ৰামচাৰী ডাঙৰীয়া, সম্বন্ধিত আটাইসকল আমাৰ কৰ্মচাৰীবৃন্দ, ৰবীন্দ্ৰনাথ তালুকদাৰ আপোনালোকে সকলোৱে ৰেচিপি পাই চবেই জানে। এইটো তেখেত বহুত বছৰ ধৰি নলবাৰী আৰু আনডিভাইডেড বাক্সা ডিষ্ট্ৰিক্টত কাম কৰিছিলে। মই নলবাৰী ডিষ্ট্ৰিক্টৰ পৰাই তেখেতক ভালদৰে জানো, আৰু তেওঁ এই ভেক্টৰ বৰ্ণৰ ক্ষেত্ৰত মেলেৰিয়া কণ্ট্ৰলৰ ক্ষেত্ৰত বহুত অভিজ্ঞ আৰু বহুত নলেজ আছে তেওঁ। আৰু তেওঁৰ সহযোগতে আমি মেলেৰিয়া কণ্ট্ৰলৰ ক্ষেত্ৰত আমি বহুত আগবাঢ়িছোঁ। আৰু তেওঁৰ আমাৰ ডিষ্ট্ৰিক্টৰ প্ৰতি তেওঁৰ আচলতে মই ভাবোঁ তেখেতৰ খুব মৰম এটা আছে। আমাৰ ডিষ্ট্ৰিক্টত তেওঁ প্ৰায় আহি থাকে, বাক্সাৰ এইটো পাৰ্টত নাহিলে তামোলপুৰ ডিষ্ট্ৰিক্টত প্ৰায় আহি থাকে। অৱশ্যে অহাৰ কাৰণটো হয়তো এইটো, আগত মেলেৰিয়া তামোলপুৰ ডিষ্ট্ৰিক্টত যথেষ্ট বেছি আছিলে,
মই যেতিয়া নেকি চাকৰিত জইন কৰিছিলোঁ তেতিয়া থাউজেণ্ডছ অফ পিপুল তেতিয়া ঢুকাইছিলে, যিটো দেখি মই আচলতে ভয়ো খাইছিলোঁ। মানুহ এনেকৈও মৰেনে? মই ভয়ো খাইছিলোঁ, ইমান মানুহ মৰিছিল। এইটো মানুহবিলাক জ্বৰ উঠি আহে, জ্বৰ উঠাৰ পিছত আনকনচিয়াছ হৈ আহে, প্ৰলাপ বকি আহে, ভুল কৈ আহে। তেতিয়া যিবিলাক ভুল কৈ আহে মানুহবিলাকে কি কৰে, সেই পেচেণ্টবিলাক ঘূৰাই লৈ যায়। এইটো ডাক্তৰে নোৱাৰে ভাল কৰিব, এইটো অজাহে পাৰিব।